আজি আমি শিকিম কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ। এতিয়া তোমালোকৰ HSLC এক্সাম আহি আছে, তোমালোকে ভালকৈ মনোযোগ দি পঢ়া। আজি আমি দ্বিঘাত সমীকৰণটো চাম। তোমালোকে চেনেলটো যদি ভাল পোৱা ছাবস্ক্ৰাইব কৰি দিবা। দ্বিঘাত সমীকৰণ, যি সমীকৰণৰ মানে ঘাতবিলাক দুটা। এক্সাম্পল আমি এইটো ax স্কুৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। এইটো এটা দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ কেলে দ্বিঘাত সমীকৰণ? ইয়াৰ এই ঘাতটো দুটা ঘাত, ইয়াত ঘাত দুটা, সেইকাৰণে ইয়াক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। দ্বিঘাত হ'লে, ঘাত দুটা হ'লে ইয়াৰ মানে যিটো মূল বা মানে বীজ থাকিব বা 0 থাকিব, শূন্য বুলি কয়, শূন্য, তাৰ শূন্য দুটা থাকে। তাৰ শূন্য দুটা আমি কেনেকৈ উলিয়াব পাৰি এইটো দেখাই দিম। এইটো এটা দ্বিঘাত সমীকৰণ। এই দ্বিঘাত সমীকৰণটোৰ ax স্কুৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াক যদি আমি সমাধান কৰোঁ, সলভ কৰোঁ, ইয়াৰ মূল দুটা ওলাব বা সমাধান দুটা ওলাব। সেই সমাধান দুটা আমি পাম। এক্সৰ মানটো আমি ইয়াত a b c এইকেইটাৰ মান আমি জানিম, দিয়া থাকিব। আমি এক্সৰ মানটো উলিয়াব লাগে, দুটা মান ওলাব। সেই দুটা হ'লে এক্স ইজ ইকুৱেল টু কি ওলাব? মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ca ডিভাইডেড বাই 2a, এনেকৈ ওলাব। ইয়াত দুটা আছে, দুটা মানে এবাৰ প্লাছ এবাৰ মাইনাছ, মাইনাছ বি প্লাছ বি স্কুৱেৰ মাইনাছ 4ca ডিভাইডেড বাই 2, আৰু এটা হ'ব মাইনাছ বি স্কুৱেৰ মাইনাছ 4ca ডিভাইডেড বাই 2a। এই দুটা ওলাব। এইটো কেনেকৈ উলিয়াব পাৰি? আমি ইয়াক পূৰ্ণবৰ্গ কৰিব লাগিব। পূৰ্ণবৰ্গ কৰি ইয়াক মানে আমি উলিয়াব পাৰিম। এতিয়া যদি ইয়াক আমি পূৰ্ণবৰ্গ কৰি ইয়াক সমাধান কৰোঁ, এনেকুৱা দ্বিঘাত সমীকৰণবিলাক এনেকৈ হ'ব দেখাত। এইটো মানে সমাধান যদি আমি এইটো কৰোঁ, ax স্কুৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াক কৰিলে পূৰ্ণবৰ্গ কৰিব লাগিব। পূৰ্ণবৰ্গ মিন্স মানে স্কুৱাৰ ফৰ্মত নিব লাগিব। তদুপৰি এতিয়া ইয়াৰ পূৰ্ণবৰ্গত নিব লাগিলে সহগ থাকিব নালাগিব। ইয়াৰ এইটো সহগ, এইটো পাৱাৰ, ঘাতটো both side a ৰে ডিভাইড কৰি দিম। ax স্কুৱাৰ প্লাছ bx প্লাছ c ডিভাইড বাই a 0 বাই a। মূল উদ্দেশ্যটো হ'ল এক্সৰ সহগটো আমি নাইকিয়া কৰিব লাগিব, তেতিয়াহে পূৰ্ণবৰ্গত কৰিব পাৰিম। মানে এইটো হ'ব ax স্কুৱাৰ বাই a প্লাছ bx বাই a প্লাছ এইটো c বাই a, এইটো 0। আমি এইটো পূৰ্ণবৰ্গ কৰিব লাগিব। পূৰ্ণবৰ্গ মিন্স a প্লাছ b হোল স্কুৱাৰ, এনেকুৱা ফৰ্মত কৰিব লাগিব। এইটো যদি আমি এনেকুৱা পাব লাগিলে এইটো এনেকৈ প্ৰথম বনাই ল'ব লাগিব, 2ab প্লাছ
বি স্কুৱেৰ এইটো কৰি ল'ব লাগিব তেতিয়া এনেকৈ পাম এটা আমি এৰে ডিভাইড কৰি দিলে এইটো থাকিব এক্স স্কুৱেৰ থাকিব বি বাই এ এক্স প্লাছ চি বাই এ ইকুৱেল টু 0 আমি এতিয়া এক্স নোহোৱা পাৰ্টটো সেইফালে লৈ যাম এক্স স্কুৱেৰ প্লাছ বি বাই এ এক্স এইটো হ'ল মাইনাছ চি বাই এ এতিয়া আমি এইটো এ প্লাছ বি হোল স্কুৱেৰত এনেকৈ এইটোত বনাবলৈ আমি চেষ্টা কৰিম এক্স স্কুৱেৰ প্লাছ 2 বি হ'ব বি বাই এ যদি দিওঁ কাটকুট কৰিলে 2b a হ'ব 2 নাই আমাৰ ইয়াত নাই গতিকে নাই যদি আমি ইয়াক নাইকিয়া কৰি ইয়াতে এটা পূৰণ দিব লাগিব আকৌ হৰণ তলত তেতিয়া 2 নাইকিয়া হৈ বি বাই এ হ'ব এক্সটো থাকিল তাৰমানে এইটো কি হ'ল 2a b মানে কি হ'ব এইটো a এইটো b প্লাছ 2ab 2 এইটো a এইটো b মানে এইটো b 2a হোল স্কুৱেৰ এইটো বেছি হ'ল এইখিনি বেছি হ'ল এইখিনি কাটকুট কৰি এইটো হ'বই পৰি গ'ল এইটো মাইনাছ হৈ দিব লাগিব b 2a হোল স্কুৱেৰ ইকুৱেল টু মাইনাছ চি বাই এ এইটো আমি ইয়াততো নাই বি বাই এ এক্স আছে বি বাই এক্সে কৰিম এইটো এটা কাট খাই যাব টুটো লগাই দিছোঁ আকৌ বি বাই 2a হোল স্কুৱেৰ কৰি দিছোঁ এইটো আকৌ মাইনাছ কৰি দিব লাগিব ইয়াত এইটো সেইখিনি বেছি হ'ল সেইখিনি মাইনাছ কৰি দিছোঁ এইখিনি কাটকুট হৈ যাব হৈ যায় আকৌ এইটোৱে পাম এটাটো পৰি গ'ল এক্স স্কুৱেৰ প্লাছ 2 বি মানে এইটো এ মানে এক্স প্লাছ বি স্কুৱেৰ এইটো পৰিব এইটো কি পৰিব এইটো বি বাই 2a হোল স্কুৱেৰ এইটো ইফালে আছে মাইনাছ ইফালে গ'লে কি হ'ব প্লাছ মাইনাছ চি বাই এ মাইনাছ চি বাই এ এতিয়া ইয়াৰ পৰা এক্স প্লাছ বি বাই 2a হোল স্কুৱেৰ এইটো হ'ব তোমাৰ বি স্কুৱেৰ এইটো 4a স্কুৱেৰ মাইনাছ চি বাই এ এতিয়া এইখিনিৰ পৰা হ'ব এক্স প্লাছ বি বাই 2a হোল স্কুৱেৰ ইকুৱেল টু এইটো যদি আমি এলচিয়াম লওঁ 4a স্কুৱেৰে হ'ব এইটো বি স্কুৱেৰ মাইনাছ এ বাজু 4ac 4ca এইটো হ'ল এইখিনি এতিয়া আমি তাৰ পৰা এইখিনি উঠাই দিম এক্স প্লাছ বি বাই 2a এইটো যিটো হোল স্কুৱেৰ আছে হোল স্কুৱেৰটো উঠাই দিম উঠাই দিলে ইয়াৰ পৰা প্লাছ মাইনাছ আহিব ইয়াত হ'ব বি স্কুৱেৰ মাইনাছ 4ca বাই 4a স্কুৱেৰ এইটোতো আছে এইটো ভিতৰত সোমাই আছে ইয়াৰ পৰা যদি আমি পাতো এক্স প্লাছ বি বাই 2a ইকুৱেল টু প্লাছ মাইনাছ এইটোতো ওলাই যাব 4 2 হ'ব এইটোতো a ৰুট অভাৰ 2 ওপৰত গ'ল বি স্কুৱেৰ মাইনাছ 4ca বি স্কুৱেৰ মাইনাছ 4ca ইয়াৰ পিছত এক্সটো ৰাখিম এইটো সিফালে লৈ যাম মাইনাছ হ'ব তাৰমানে কি হ'ব তোমাৰ মাইনাছ বি বাই 2a প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ca বাই 2a এতিয়া আকৌ আমি 2a এলচিয়াম ল'ম 2a হ'ব মাইনাছ বি প্লাছ মাইনাছ থাকিব বি স্কুৱেৰ মাইনাছ 4ca এইটো এক্স ইকুৱেল টু এইটো হ'ল এইটো মান এতিয়া
আমাৰ যি দুটা সমাধান ওলাব সেই সমাধান দুটা কেনেকুৱা হ'ব সেইটো আমি কোনখিনিৰ পৰা নিৰ্ণায়কখিনিৰ পৰা পাম। নিৰ্ণায়ক এইটো বি স্কুৱেৰ মাইনাছ 4ca। এতিয়া মূলৰ প্ৰকৃতি এইখিনিৰ ওপৰতে হ'ব। বি স্কুৱেৰ মাইনাছ 4ca 1 নম্বৰ। মূলৰ প্ৰকৃতি এইখিনিৰ মান যদি বি স্কুৱেৰ মাইনাছ 4c ইকুৱেল টু 0 হয়, তেতিয়া মূল দুটা কি হ'ব? মূল দুটা বাস্তৱ আৰু সমান। মূল দুটা সমান হ'ব। এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইখিনি এক্সামত দিয়ে। 2 নম্বৰ, বি স্কুৱেৰ মাইনাছ 4ca যদি 0তকৈ ডাঙৰ হয়, এইটো গ্ৰেটাৰ দেন টু 0, তেতিয়া কি হ'ব? মূল দুটা বাস্তৱ হ'ব। বাস্তৱ আৰু ভিন্ন হ'ব, সমান নহয়। আৰু ভিন্ন হ'ব, একে নহয়। তাৰমানে এইটো বাস্তৱ মানে এইটো ক্ষেত্ৰত 2 হ'লে এইটো 2 হ'ব, প্লাছে বাস্তৱ। আৰু -2 -2 হ'ব, সমান হ'ব, একে। এইটোত আকৌ বাস্তৱ হ'ব হয়, বেলেগ বেলেগ হ'ব। এইটো 2 হ'ল, এটা 2 হ'ল, এটা 3 হ'ল, বা এটা 4 হ'ল, এটা 5 হ'ল, এনেকুৱা হ'ব। বেলেগ বেলেগ হ'ব, একে নহয়। 2 2 3 3 4 4 এনেকুৱা নহয়, এইটো বেলেগ বেলেগ হ'ব। 3 নম্বৰ কণ্ডিশ্যন, বি স্কুৱেৰ মাইনাছ 4ca এই মানটো যদি, এইখিনি মান যদি গ্ৰেটাৰ দেন টু 0 হয়, আৰু ই এটা পূৰ্ণবৰ্গ হয়, তেন্তে যদি পূৰ্ণবৰ্গ হয়, মূল দুটা পৰিমেয় হ'ব। মূল দুটা পৰিমেয় হ'ব। 4 নম্বৰ, বি স্কুৱেৰ মাইনাছ 4ca গ্ৰেটাৰ দেন টু যদি 0 হয়, আৰু যদি এটা পূৰ্ণবৰ্গ নহয়, এইটো পূৰ্ণবৰ্গ নহয়, মূল দুটা কি হ'ব? অপৰিমেয় হ'ব, মানে ৰুট ওভাৰত হ'ব, সেইটো। তাৰপিছত 5 নম্বৰ আছে, যদি b ইকুৱেল টু 0 হয়, বিৰ মানটো যদি 0 হয়, বিৰ মানটো 0 হ'লে মূল দুটা মানত সমান হ'ব, ভেলুত মূল দুটা সমান, কিন্তু বিপৰীত চিনযুক্ত। সমান বিপৰীত চিনযুক্ত হ'ব। বিপৰীত চিনযুক্ত মানে কি হ'ব? এটা যদি 2 হয়, এটা +2 হ'ব, বা এটা যদি -3 হয়, এটা হ'ব +3। সমান হ'ব, কিন্তু চিনবিলাক বেলেগ বেলেগ হ'ব। 6 নম্বৰ কণ্ডিশ্যনটো আছে, যদি c/a ইকুৱেল টু 1 মিনছ, এতিয়াৰ পৰা আমি কি পাওঁ? a ইকুৱেল টু c হ'লে a ৰ ভেলু আৰু c ৰ ভেলু একে হয়, মানে ইয়াত আমি a b c ৰ ভেলু পামেই। তোমালোকে a b c ৰ মান ভেলুটো আমি ইয়াত আছে, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। যদি 6 নম্বৰটো কৈছে, যদি a ৰ মানটো আৰু c ৰ মানটো একে হয়, এই দুটা একে হ'লে মূল দুটা আন্তৰ প্ৰতিক্ৰম হ'ব। এটাৰ আন্তৰ প্ৰতিক্ৰম মানে এটা যদি 2 হয়, আনটো হ'ব 1/2, এটা যদি 3 হয় 1/3, এইটো প্ৰতিক্ৰম হ'ব। আকৌ 7টো আছে, লাষ্ট কণ্ডিশ্যন, বি স্কুৱেৰ মাইনাছ 4ca যদি 0তকৈ সৰু হয়, মানে মাইনাছত ওলায়, 0তকৈ সৰু হয়, দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল নাথাকে। বাস্তৱ মূল নাথাকে।
তেতিয়াহ'লে বাস্তৱ মূল নাথাকে। এতিয়া আমি এটা মেথছ কৰিম 2x স্কুৱাৰ মাইনাছ 6x প্লাছ 3 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণটোৰ দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিব দিছে। সেইটো দ্বিঘাত সূত্ৰৰ সময়ত মানে আমি কি পাইছিলোঁ x ইজ ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ b স্কুৱেৰ মাইনাছ 4ca ডিভাইডেড বাই 2a এইটো পাইছিলোঁ এইটোৰ সহায়ত। এতিয়া ইয়াত এৰ মানটো হ'ব 2, বিৰ মান হ'ব 6 নহয় কিন্তু মাইনাছ 6, চিৰ মানটো 3। এতিয়া আমি যদি প্ৰথম বি স্কুৱেৰ মাইনাছ 4চিৰ মানটো উলিয়াই লওঁ, বি স্কুৱেৰ মাইনাছ 4ca, বি স্কুৱেৰ মিনছ মাইনাছ 6 হোল স্কুৱেৰ মাইনাছ 4 ফৰ্মুলাটো 4 ইনটু c, চিৰ মান 3 ইনটু a, এৰ মান 2, 36 মাইনাছ মাইনাছ প্লাছ হৈ যাব মাইনাছ 24 হ'ব, এইটো হ'ব 12, তাৰমানে এইটো গ্ৰেটাৰ দেন টু 0, গ্ৰেটাৰ দেন টু এইটো 0 হ'ব। এতিয়া আমি এক্সৰ মানটো উলিয়ালে এইটো x ইজ ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ এইটো ফৰ্মুলা হয় b স্কুৱেৰ মাইনাছ 4ca ডিভাইডেড বাই 2a। এতিয়া আমি পাম মাইনাছ b মেনটো 6 আছে মাইনাছ 6 মাইনাছ মাইনাছ প্লাছ হ'ব, এইটো মাইনাছ 6 প্লাছ মাইনাছ b স্কুৱেৰ মানে মাইনাছ 6 হোল স্কুৱেৰ, এইখিনি মান পাইছোঁৱে আমি 12 পাইছোঁ, 12 এইখিনিৰ মান আমি 12 পাইছোঁৱে ওলাই লৈছোঁ। আকৌ 2 ইনটু a, এৰ মান 2 মিনছ 4, এইটো হ'ব মাইনাছ মাইনাছ প্লাছ 6 প্লাছ মাইনাছ 12, আকৌ এইটো 12টো ওলাই আহে এনেকৈ 4 ইনটু 3, 4টো 2 হিচাপে ওলাই আহিব, এইটো ৰুট ওভাৰত থাকিব, মানে এইটো থাকিব 4 6 প্লাছ মাইনাছ এইটো থাকিব 2 to 3, 2টো কমন আনো 3 প্লাছ মাইনাছ ৰুট 3 বাই 4, এইটো হ'ব 2ৰে 4ক 2 বাৰ মিনছ কি হ'ব এইটো 2 3 প্লাছ মাইনাছ ৰুট 3, মানে ইয়াত দুটা হ'ব, এতিয়া এটা হ'ব 3 প্লাছ ৰুট 3 বাই 2 হ'ব এইটো 3 মাইনাছ ৰুট 3 বাই 2, এই দুটা এনেকৈ আমি ফৰ্মুলাৰ সহায়ত উলিয়াব পাৰিম। এটা আমি এবাৰ নেক্সট কুৱেশ্যন লৈছোঁ 2x স্কুৱেৰ প্লাছ x প্লাছ 4 ইকুৱেল টু 0 টো পূৰ্ণবৰ্গ পদ্ধতিৰে সমাধান কৰা। এইটো সলিউশ্যন কৰিম 2x প্লাছ x প্লাছ 4 ইকুৱেল টু 0, পূৰ্ণবৰ্গ পদ্ধতিৰে কৰিলে xৰ এইটো হকটো নাইকিয়া কৰিব লাগিব, মানে আমি 2ৰে ডিভাইড কৰিব লাগিব চবকে। এতিয়া কৰিলে হ'ব x স্কুৱেৰ প্লাছ x বাই 2 টো ডাইৰেক্ট দেখুৱাই দিছোঁ প্লাছ 2 ইকুৱেল টু 0, এইটো হ'ব। এইটো হ'লে আমি এতিয়া ফৰ্মুলাত পেলাব পাৰিম x স্কুৱেৰ প্লাছ 2 ইনটু x, এইটো x আছে 2x হ'ল x বাই 2হে লাগে 1 বাই 4, এইটো হ'ব 2ৰে 4ক কাটিলে 2 বাৰ x বাই 2, মানে এইখিনি 1 বাই 4 হোল স্কুৱেৰ, b হ'ল এইখিনি বেছি হ'ল, এইখিনি আকৌ মাইনাছ দিছোঁ 1 বাই 4 হোল স্কুৱেৰ এইটো মাইনাছ 2, এইখিনি এতিয়া হ'ব এইটো x প্লাছ 1 বাই 4 হোল স্কুৱেৰ, তো ইফালে গ'লে প্লাছ হ'ব 1 বাই 4 হোল স্কুৱেৰ মাইনাছ 2,
x 1/4 তো হ'ব তোমাৰ 1/16/2 minus 2 x plus 1/4 whole square এটো হ'ব 16 1 minus 32 এতিয়া হ'ব x plus 1/4 whole square 31 minus 16 by 4 it over 4 minus 31 x is equal to কি হ'ব plus minus it over minus plus minus 31 by 4 minus 1/4 or plus minus 4 over 31 minus 1 minus 1 কি হ'ব 31 minus 1 by 4 আকৌ হ'ব এটা minus 31 minus 1 by 4 এই দুটা সমাধান আজিলৈ ইমানে পিছত আকৌ আমি নেক্সট চেপ্টাৰ কৰিম তোমালোকে কিবা বুজি নোপোৱা থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে বাই